ইয়াত ক্ষেত্ৰীয় অঞ্চলত আগতে কোনো ধৰণৰ কৰ্মশালা হোৱা নাছিলে বিহুৰ ওপৰত। আজি প্ৰথম আমাৰ মেধিৰ পৰিয়ালৰ ফালৰ পৰা এখন কৰ্মশালাৰ আয়োজন কৰা হৈছিলে আৰু অতি সুন্দৰভাৱে ইয়াৰ যিখিনি ওচৰ পাজৰৰ অভিভাৱক আছে তেখেতসকলে তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক আনি ইয়াতে কৰ্মশালাত তেওঁলোকে যোগদান কৰি পেলাই যিখিনি ইয়াত প্ৰশিক্ষণ দিয়া হ'ল সেই প্ৰশিক্ষণখিনি ল'বলৈ সক্ষম হৈছে আৰু এই কৰ্মশালাখন 10 দিনীয়া কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে আৰু হয়তো আৰু এতিয়াই ধৰক আমাৰ 100 জনৰ ওপৰত হৈছে আৰু আমি আশা কৰিছোঁ ইয়াতকৈ বাঢ়িব পাৰে ল'ৰা ছোৱালী। গতিকে সকলোকে আমাৰ মেধিৰ পৰিয়ালৰ ফালৰ পৰা এই যে আমাৰ কৰ্মশালাখনত সহায় সহযোগিতা কৰিলে সকলোকে আমি ধন্যবাদ কৃতজ্ঞতা আৰু আন্তৰিক শুভেচ্ছা আৰু লগতে নতুন বছৰৰ আহি থকা বছৰটোৰ ৰঙালী বিহুৰ শুভেচ্ছা মই সকলোকে জ্ঞাপন কৰিছোঁ আৰু লগতে উঠি অহা চামক যাতে আমি আৰু আগুৱাই লৈ যাব পাৰোঁ, বিশ্বৰ দৰবাৰত তেওঁলোকক প্ৰতিষ্ঠিত কৰিব পাৰোঁ, সেইখিনি পদক্ষেপ লোৱাৰ এটা প্ৰচেষ্টাৰে মেধি পৰিয়ালৰ ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালীখিনিয়ে কাম কৰাৰ কাৰণে আগবাঢ়িছে। নথৈ আনন্দিত আমি অভিভাৱক হিচাপে নথৈ আনন্দিত। ধন্যবাদ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।